চোতালতে পৰি ৰল চপাই থোৱা ডাঙৰি পৰিয়ালৰ সদস্য হেৰাল দুৰ্ঘটনাত কিদৰে কৰিব কৃষি কৰ্ম মানৱতা আজিও জীয়াই আছে এই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই দেশ কপোৱা দেৰগাঁৱৰ বালিজানৰ দুৰ্ঘটনাটোৰ পাছত গোলাঘাটৰ বসা ভৰলুৱা গাঁৱত কাল অমানিশা নামি আহিল সকলোফালে মৃত্যুৰ কিৰিলি জ্বলিছিল 11খনকৈ চিতাৰ জুইৰে গাঁৱৰ বহুকেইটা পৰিয়াল থানবান কৰি পেলালে স্তব্ধ হৈ গ'ল সকলো কাম নিমিষতে যেন সকলো শেষ হৈ গ'ল বহুতৰে চোতালত পৰি থাকিল পথাৰৰ পৰা চপাই অনা ধানৰ ডাঙৰিবোৰ সেই দুখৰ সময়ত গাঁওবাসীৰ কাষত থিয় হ'ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তাসকল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পদুমণি খণ্ডৰ স্বয়ংসেৱকসকলে বসা ভৰলুৱা গাঁৱৰ দুৰ্ভগীয়া পৰিয়ালকেইটাৰ চোতালত পৰি থকা 3 সহস্ৰাধিক ডাঙৰিৰ মৰণা মাৰি দিয়াৰ লগতে ধান সামৰি পৰিয়ালকেইটাৰ প্ৰতি সেৱা আগবঢ়ায় আজি পুৱাৰে পৰা খণ্ড কাৰ্যবাহ জনপ্ৰতিম বৰাৰ নেতৃত্বত অৰ্ধশতাধিক স্বয়ংসেৱকে প্ৰতি ঘৰে ঘৰে মৰণা মাৰে এই সেৱা কাৰ্যৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গোলাঘাট জিলাৰ সহসেৱক প্ৰমুখ শ্ৰী প্ৰিয়াংকু মহন্তৰ লগতে সহপ্ৰচাৰ প্ৰমুখ পাৰ্থ হাজৰিকাই সক্ৰিয় সহযোগিতা আগবঢ়ায় অগতানুগতিক চিন্তাৰে কৰা এই সেৱা কাৰ্যই দুৰ্ঘটনাত আপোনজনক হেৰুৱাই শোকস্তব্ধ পৰিয়ালকেইটাক অভাৱনীয় সকাহ দিয়াৰ লগতে স্থানীয় ৰাইজেও স্বয়ংসেৱকসকলৰ প্ৰতি এই নিস্বাৰ্থ সেৱাৰ একেমুখে শলাগ লৈছে প্ৰথমে দেৰগাঁও যি পথ দুৰ্ঘটনা হ'ল পথ দুৰ্ঘটনাৰ গোটেইকেইটি পৰিয়াললৈ আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ফালৰ পৰা শোক প্ৰকাশ কৰিছোঁ যাতে ভৱিষ্যতে অনাগত দিনত এনেকুৱা যাতে আৰু ঘটনা নহয় আমি তাৰে ভগৱানৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ যি সেৱা কাৰ্যসূচী আমাৰ মৰণা মৰা সেৱা কাৰ্যসূচী লৈছিলোঁ আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিকেইখন মানুহ এতিয়াও হস্পিটেলত আছে যি শেষ হৈ গ'ল তেওঁলোকৰ যি মৰণা আছিলে খেতি আছিলে যথেষ্ট 3,000 পৰা 4,000 ভিতৰত মৰণা আছিলে গোটেইকেইঘৰ মিলাই আমি সেই মৰণা মৰা কাৰ্যসূচী আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পদুমণি খণ্ডৰ উদ্যোগত আৰু গোলাঘাট জিলাৰ সহযোগত আমি এই কাৰ্যসূচী পালন কৰিছিলোঁ আৰু এই কাৰ্যসূচী পালন কৰোঁতে আমাৰ নানান ধৰণৰ স্বয়ংসেৱক আছিলে এই স্বয়ংসেৱকসকলৰ ভিতৰতে দুজন আমাৰ ব্যক্তিক্ৰমী মানে অলপ ব্যক্তিক্ৰমী মানে স্বয়ংসেৱক আছিলে যি দুজন ফিজিকেল হেণ্ডিকেপ আছিলে এজনৰ হাত নাই আপোনালোকে ভিডিঅ' চালে দেখিব আৰু এজনৰ আপোনাৰ সম্পূৰ্ণ দেহাৰ আপোনাৰ 50% চাৰ্টিফিকেট পোৱা ফিজিকেল হেণ্ডিকেপ তেওঁলোকো আশা কৰি আমাৰ লগতে আমাৰ সূচনা আমাৰ এটা কথা আছে সূচনা সূচনা বন মানে সূচনাটো অহাৰ লগে লগে শুনিলে আৰু সকলো গ'ল আৰু সেয়েহে আমাৰ এই কাৰ্যসূচীটো আমি তেনেকৈ পালন কৰিলোঁ আৰু নানান ধৰণৰ স্বয়ংসেৱক আৰু আমাক সহায় কৰি এই কাৰ্যসূচী আমাৰ দুটাকৈ মেচিন দুখনকৈ ট্ৰেক্টৰ আমি ব্যৱহাৰ কৰিছিলোঁ আৰু এই কাৰ্যসূচী আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এটা সেৱা বিভাগ বুলি আছে সেৱা বিভাগৰ যি পদুমণি খণ্ড আৰু গোলাঘাট জিলা সেৱা বিভাগৰ দ্বাৰা আৰু মই শ্ৰী জনপ্ৰতিম বৰা আপোনাৰ পদুমণি খণ্ডৰ কাৰ্যবাহ আৰু আমাৰ তত্ত্বাৱধানত যিখিনি কাম হৈ গ'ল এইখিনি আমি কি কয় আমাৰ এইটো আচলতে ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ উদ্দেশ্যই আমি তৎকালীন সহায় কৰা মানুহক যিটো জেনুইনটো কৰিব লাগে সেইটো কৰোঁ আমি আৰু দ্বিতীয় কথাতে হৈছে আমাৰ কি 13 তাৰিখে যিটো ৰাজহুৱা শ্ৰাদ্ধ ৰাইজে লৈছে সেই শ্ৰাদ্ধত আমি যিখিনি সেৱা কাৰ্যসূচী সেই সেৱা কাৰ্যসূচী আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কৰিম বুলি আমি আশা কৰিছোঁ আৰু সকলোকে আমি এই বিষয়ত সহায় কৰিবলৈ আমি আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ গোলাঘাটৰ পৰা মৃদুল গোস্বামী ৰিপৰ্ট এনি টাইম 24